দেওবাৰে নগাঁৱত উপস্থিত হৈ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত নগাঁৱৰ পুলিচ ৰিজাৰ্ভত অগ্নি নিৰ্বাপক বাহিনীৰ পাৰদৰ্শিতাৰ ওপৰত এখনি বিশেষ খেলৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানটিত উপস্থিত আছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰবত ৰায় মেধিকে সমীক্ষা কৰি সকলো আৰক্ষী বিষয়া আৰু ভালেসংখ্যক ৰাইজ। অগ্নি নিৰ্বাপক বাহিনীৰ পাৰদৰ্শিতামূলক খেলত নগাঁও, মৰিগাঁও, হোজাই আৰু কাৰ্বি আংলঙৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানটোত ৰাইজক দেখুওৱা হয় কিদৰে অগ্নি নিৰ্বাপক লোকে নিজৰ জীৱন বিপদত পেলাই জনসাধাৰণৰ জীৱন ৰক্ষা কৰাত ব্যস্ত হৈ থাকে। অসমৰ ৮খন ঠাইত এই ধৰণৰ পাৰদৰ্শিতামূলক খেল অনুষ্ঠিত কৰা হ'ব। দেওবাৰে নগাঁৱত ইয়াৰ শুভ আৰম্ভণি কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। উল্লেখ্য যে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নগাঁও চহৰৰ আৰক্ষী অধীক্ষক শংকৰবত ৰায় মেধিৰ লগতে নগাঁৱৰ সকলো আৰক্ষীক শলাগ লয়। নগাঁৱৰ পৰা চিংকু শইকীয়াৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।